ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে মহাবিশ্বৰ শক্তিৰ সৈতে আমাৰ জীৱনক সুসংগত কৰাৰ এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বৃহস্পতিবাৰ ২০২৬ চনৰ ২৩ জুলাই। আজি আষাঢ় মাহৰ শুক্লপক্ষৰ নৱমী তিথি। নৱমী তিথিয়ে সিদ্ধি আৰু আধ্যাত্মিক প্ৰাপ্তিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। আজি বিশাখা নক্ষত্ৰ, যিয়ে আমাৰ লক্ষ্যত উপনীত হ'বলৈ অদম্য সাহস প্ৰদান কৰে। সন্ধিয়া ৭:২০লৈকে শুভযোগ থাকিব, যিয়ে সকলো শুভ কামৰ বাবে উত্তম সময়। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৩ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৪ হ'ব। আবেলি ২:১৩ পৰা ৩:৫৩লৈকে ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকা সকল, আজি ২৩ জুলাই চন্দ্ৰই তুলা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ জীৱনত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপুনি নিজৰ অন্তৰাত্মাক বুজি পাবলৈ চেষ্টা কৰিব। সূৰ্য আৰু গুৰু কৰ্কট ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি কোনো এজন আধ্যাত্মিক গুৰুৰ পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে আপোনাৰ মনৰ দুশ্চিন্তা দূৰ কৰাত সহায় কৰিব। আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। যদি আপুনি কোনো ধৰ্মীয় যাত্ৰাৰ কথা ভাবিছে, তেন্তে সুযোগ পালেই সেই যাত্ৰা সম্পূৰ্ণ কৰিব। ই আপোনাক মানসিক শান্তি দিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে আজি কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ তুলা ৰাশিৰ চন্দ্ৰই আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ শান্ত আৰু ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়ী আৰু কৰ্মৰত লোকসকলে আজি সাৱধান হ'ব লাগে, কাৰণ শনিৰ অৱস্থানে কিছু বাধা আনিব পাৰে। আজি ৰয়েল ব্লু ৰং আপোনাৰ বাবে শুভ আৰু সন্ধিয়া ৫ পৰা ৭ সময়খিনি আপোনাৰ বাবে অতি উত্তম। আজি প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। ই আপোনাৰ বাবে আটাইতকৈ ভাল উপায়। শনিৰ প্ৰভাৱৰ বাবে আজি কাৰো সৈতে কঠোৰ কথা নক'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি আপোনাৰ জীৱনত কেতিয়াবা কোনো অলৌকিক বা আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছেনে? কমেণ্টত আমাক জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আমাক সমৰ্থন কৰক। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই চন্দ্ৰ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ জীৱনত এক নতুন উৎসাহৰ সঞ্চাৰ হ'ব। আপোনাৰ দৈনন্দিন একঘেয়ামী জীৱনৰ পৰা আজি আপুনি এক বিৰতি পাব আৰু নিজকে পুনৰ সজীৱ কৰি তুলিবলৈ ই এক সুন্দৰ সুযোগ। কৰ্কট ৰাশিত সূৰ্য আৰু বৃষ ৰাশিত মংগল গ্ৰহৰ অৱস্থানে আপোনাক আত্মবিশ্বাসী কৰি তুলিব। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি অলপ আনন্দ কৰাটো আপোনাৰ অধিকাৰ। কিন্তু সাৱধান, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। বিশেষকৈ দুপৰীয়াৰ সময়ত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাৰ লগতে সৃষ্টিশীল কামত মন দিবলৈ ভাল দিন। যুৱক-যুৱতীসকলৰ বাবে নতুন বন্ধু বনোৱাৰ সুন্দৰ সুযোগ আছে। গৃহিণীসকলে আজি নিজৰ বাবে অলপ সময় উলিয়াব পাৰে। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু ব্যৱসায়ীসকলৰ বাবে নতুন বিনিয়োগৰ বাবে দিনটো শুভ। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু অতিৰিক্ত ভ্ৰমণ পৰিহাৰ কৰিব। আজি সেউজীয়া ৰং আপোনাৰ বাবে শুভ আৰু পুৱা ১০ পৰা ১১:১৫ গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম সময়। আজি কোনো দৰিদ্ৰ লোকক সেউজীয়া শাক-পাচলি দান কৰক। ই আপোনাৰ মনৰ অশান্তি দূৰ কৰিব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি? কমেণ্টত জনাব।
ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সমৰ্থন কৰক, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 23 জুলাই আপোনালোকৰ বাবে আনন্দ আৰু উৎসাহৰ দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ অৰ্থ হ'ল আজি আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে অতি সুন্দৰ সময় অতিবাহিত কৰিব। আজি কোনো পাৰিবাৰিক অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাব, য'ত আপুনি অতি আনন্দিত হ'ব। আজি আপুনি বুজি পাব যে আপোনাৰ জীৱনত থকা মানুহবোৰেই আপোনাৰ সুখৰ প্ৰকৃত কাৰণ। তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অধিক শক্তিশালী হ'ব। এই যাত্ৰাত নতুন আৰু সুন্দৰ স্মৃতি সৃষ্টি কৰিবলৈ নাপাহৰিব। এটা সৰু সাৱধানতা, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ কথাত সংযম ৰাখিব, কাৰণ বিশাখা নক্ষত্ৰৰ প্ৰভাৱৰ বাবে কেতিয়াবা আপোনাৰ কথা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি অধ্যয়নত নতুনত্ব অনাৰ দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীৰ বাবে আজি সামাজিক সম্পৰ্ক উন্নত কৰাৰ দিন। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ দিন। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে নম্ৰতাৰে কথা পাতিব। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ দিন, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু সন্ধিয়া অলপ সময় শান্ত হৈ বহিব। আজি এটা ভাল কাম হিচাপে কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দান কৰক, ই আপোনাৰ মনৰ বোজা পাতল কৰিব। আজি মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে, যাৰ মুখ দেখিলেই আপোনাৰ গোটেই দিনটো ভাল হৈ যায়? কমেণ্টত অৱশ্যে জনাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজিৰ দিনটো আপোনাৰ বাবে শুভ। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমাৰ দলে বহু কষ্ট কৰিছে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সহযোগেই আমাৰ শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 23 জুলাইত চন্দ্ৰৰ তুলা ৰাশিলৈ পৰিভ্ৰমণে আপোনাক আপোনাৰ কৰ্ম আৰু সিদ্ধান্তসমূহৰ ওপৰত গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিব পাৰে। বিগত কেইদিনমানৰ মানসিক চাপৰ পিছত এতিয়া আপুনি অলপ জিৰণি আৰু শান্তি বিচাৰিব। মানসিক শান্তিৰ বাবে ধ্যান কৰা বা কোনো ভাল আলোচনা চক্ৰত অংশ লোৱাটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। সূৰ্য আৰু গুৰু আপোনাৰ ৰাশিত থকাৰ বাবে আপোনাৰ আত্মবিশ্বাস বাঢ়িব, কিন্তু শনিৰ প্ৰভাৱৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন কিবা শিকিবলৈ ভাল। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সময় কটাই আনন্দ পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে দিনটো অনুকূল, কিন্তু কাৰোবাৰ ওপৰত অতিমাত্ৰা বিশ্বাস নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। আজিৰ শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। সেউজীয়া ৰং আজি আপোনাৰ বাবে শুভ। পুৰণি বন্ধুৰ সৈতে কথা পতাটোৱে আপোনাক মানসিক শান্তি দিব। কাৰোবাৰ সৈতে তৰ্ক নকৰিব, ই সম্পৰ্কত ফাট মেলিব পাৰে। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা ব্যক্তিজন কোন? কমেণ্টত আমাক জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি 23 জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰগতিশীল দিন। আজি চন্দ্ৰ আপোনালোকৰ তৃতীয় স্থানত অৰ্থাৎ তুলা ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনালোকৰ ৰাশিত শুক্ৰ বিৰাজমান থকাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব আজি অধিক আকৰ্ষণীয় আৰু প্ৰভাৱশালী হ'ব। আপোনালোকৰ তীক্ষ্ণ বুদ্ধি আৰু প্ৰতিযোগিতামূলক মনোভাৱে আজি বহু কামত আনতকৈ আগুৱাই লৈ যাব। আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ সক্ষম। কেৱল নিজৰ কথা কোৱাৰ দক্ষতা আৰু বুদ্ধিৰ সঠিক ব্যৱহাৰ কৰক। আজি কোনো কাম খৰধৰকৈ নকৰি পদ্ধতিগতভাৱে কৰক। আপোনালোকে নিশ্চিতভাৱে সফলতা পাব। অৱশ্যে, ৰাহুৰ ছাৰ প্ৰভাৱ আপোনালোকৰ ওপৰত থাকিব পাৰে, সেয়ে অচিনাকি লোকক অন্ধভাৱে বিশ্বাস নকৰিব।
আৰু কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনালোকৰ আগ্ৰহ পূৰণ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো যোগাযোগৰ দিন। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ কৰিবলৈ আজিৰ দিনটো উত্তম। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিকল্পনাৰ বাবে ভাল। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ দিন। আপোনালোকৰ কামৰ প্ৰশংসা হ'ব, কিন্তু সহকৰ্মীৰ সৈতে নম্ৰভাৱে ব্যৱহাৰ কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি এটা সৎ কাম হিচাপে এখন ভাল কিতাপ পঢ়ক, ই আপোনালোকৰ জ্ঞান বৃদ্ধি কৰিব। আজি মটীয়া ৰং আপোনালোকৰ বাবে ভাগ্যশালী। বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। ৰাহুৰ প্ৰভাৱৰ পৰা বাচিবলৈ আজি এটা সৰু ৰূপৰ মুদ্ৰা বা ধাতুৰ বস্তু লগত ৰাখিব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন। আপোনালোকে কি ভাবে, জীৱনত প্ৰগতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে এক অতি উৎপাদনশীল আৰু ইতিবাচক দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ ভিতৰত থকা সুপ্ত শক্তি জাগ্ৰত হ'ব আৰু আপুনি আপোনাৰ আৱেগবোৰক অধিক ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। আজি জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী অতি ইতিবাচক হ'ব, যাৰ ফলত আপোনাৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰাৰ ইচ্ছাশক্তি বৃদ্ধি পাব। আজিৰ দিনটো স্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে অতি উত্তম, কিন্তু এটা সাৱধানবাণী, আজি কাৰো সৈতে তৰ্ক-বিতৰ্ক কৰা পৰিহাৰ কৰিব। বিশেষকৈ দুপৰীয়াৰ সময়ত কাৰো সৈতে কঠোৰ শব্দ ব্যৱহাৰ নকৰিব, কাৰণ ই আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো ধৈৰ্য ধৰাৰ দিন। সংগীৰ সৈতে সম্পৰ্কত স্বচ্ছতা ৰাখক আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা ব্যৱস্থাপনাত নতুন পৰিৱৰ্তন অনাৰ দিন। আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰকাশ পাব, কিন্তু আৰ্থিক লেনদেনত খৰখেদাই নকৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। নিয়মীয়াকৈ খোজ কঢ়া আৰু পাতল আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি এটা সৎ কাম হিচাপে কিবা এটা নতুন চখ বা হবি আৰম্ভ কৰক, বা পুৰণি চখ এটা পুনৰ আৰম্ভ কৰক, ই আপোনাক মানসিক আনন্দ দিব। আজিৰ শুভ ৰং গাঢ় ৰঙা আৰু দুপৰীয়া ৩:১৫ৰ পিছৰ সময়টো আপোনাৰ বাবে অতি ভাগ্যশালী। সেয়ে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ পিছত পৰিকল্পনা কৰক। আপোনাৰ কুণ্ডলীত শনিৰ প্ৰভাৱ থকাৰ বাবে ধৈৰ্য ধৰিবলৈ নীলা ৰঙৰ ৰত্ন বা পেণ্ডেণ্ট পিন্ধাটো আপোনাৰ বাবে উপকাৰী হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক প্ৰতিদিনে নতুন শক্তি দিয়ে? আমাক কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয় তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাক প্ৰতিদিনে নতুন তথ্য দিবলৈ প্ৰেৰণা যোগায়। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, তুলা ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি অলপ গম্ভীৰ মেজাজত থাকিব পাৰে। অৱশ্যে চিন্তিত হ'বলগীয়া একো নাই, কাৰণ এই মানসিক অৱস্থাই আপোনাক অধিক আশাবাদী কৰি তুলিব আৰু উন্নতিৰ পথত আগুৱাই নিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, যিটো আপোনাৰ লক্ষ্য পূৰণৰ দিশত অতি সহায়ক হ'ব। নিজৰ সামৰ্থ্যতকৈ বেছি কামৰ বোজা নল'ব। আজি দুপৰীয়া ১২ বজাৰ পৰা ১:৩০ৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী সময়। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ল বেইজ বা পাতল মাটিৰ ৰং।
এই বছৰ শনি গ্ৰহৰ প্ৰবল শক্তিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ কোনো পবিত্ৰ ৰত্ন বা ধৰ্মীয় বস্তু লগত ৰাখিব। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। ইয়াৰ ফলত আজি আপুনি মানসিক অশান্তি বা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আজি আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব আৰু মনটো শান্ত ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে, সেয়েহে কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। আপুনি নিজেই অতি মম আৰু আত্মবিশ্বাসী, সেই কথা সদায় মনত ৰাখিব। নিজৰ অন্তৰাত্মাৰ কথা শুনক আৰু পৰিস্থিতি বুজিহে আগবাঢ়ক। আজি ৱাইন ৰেড বা গাঢ় ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো নতুন কাম আৰম্ভ কৰাতকৈ পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। আজি এটা সৎকাম হিচাপে শান্ত সংগীত শুনক বা চৰাইৰ বাবে পানীৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা মনৰ নেতিবাচকতা দূৰ হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আজি ধৈৰ্য ধৰিবলগীয়া দিন। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰাটো বেছি গুৰুত্বপূৰ্ণ নে সাহসেৰে যুঁজ দিয়াটো? আপোনাৰ মতামতকণ জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে পাৰিবাৰিক সুখ আৰু শান্তিৰ এক সুন্দৰ দিন। আজি চন্দ্ৰ আপোনাৰ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ পৰিয়াল আৰু আপোনজনৰ বাবে উৎসৰ্গা কৰক। আজিৰ ব্যস্ত জীৱনত আমি আমাৰ আপোন মানুহবোৰক সময় দিবলৈ পাহৰি যাওঁ। কিন্তু আজি পুৰণি স্মৃতিবোৰ সজীৱ কৰাৰ আৰু বহুদিনৰ পৰা লগ নোপোৱা আত্মীয়সকলৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ এক উত্তম সুযোগ। আপুনি তেওঁলোকৰ পৰা এনে কিছু তথ্য পাব পাৰে যি ভৱিষ্যতে আপোনাৰ বাবে অতি লাভজনক হ'ব। আজি কামৰ হেঁচা পাহৰি মন খুলি জীয়াই থাকক আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দৰ মুহূৰ্তবোৰ উপভোগ কৰক। এটা বিশেষ সাৱধানতা, আজি কাৰো সৈতে তৰ্ক নকৰিব, বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে কথা পাতোতে নম্ৰতা বজাই ৰাখিব। আজি কৃতজ্ঞতা প্ৰকাশ কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। আজি যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ দিনটো অতি শুভ। আজি কোনো দৰিদ্ৰ ব্যক্তিক পানী বা খাদ্য দান কৰক, ই আপোনাৰ জীৱনৰ বাধা দূৰ কৰিব। আজি আমাৰ আপোনালোকলৈ এটা প্ৰশ্ন, আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যিয়ে আপোনাক সদায় ইতিবাচক শক্তি দিয়ে? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু গতিশীল দিন। আজি চন্দ্ৰ আপোনাৰ দশম স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ ব্যক্তিত্বত এক নতুন উজ্জ্বলতা আৰু শক্তি দেখা যাব। আজিৰ দিনটো আপোনাৰ ব্যক্তিগত আৰু পেছাগত দুয়োটা দিশতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে অতি শক্তিশালী। আপোনাৰ সৃষ্টিশীলতা আজি তুংগত থাকিব, যাৰ বাবে কৰ্মক্ষেত্ৰত আপুনি নতুন ধাৰণা আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ব্যক্তিগত সম্পৰ্কত আপুনি এক শক্তিশালী ভেটি হিচাপে কাম কৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ অধিক মৰমীয়াল হৈ পৰিব। অৱশ্যে, আজি এটা বিশেষ সাৱধানতা অৱলম্বন কৰিব, যিকোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব। মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা বিৰত থকাই আপোনাৰ বাবে মংগলজনক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ উপৰিও ব্যৱহাৰিক জ্ঞান আহৰণৰ বাবে ভাল। আপোনাৰ মনোযোগ বৃদ্ধি পাব, কিন্তু মন বিচলিত কৰা বস্তুৰ পৰা সাৱধান হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকৰ বাবে আজিৰ দিনটো সম্পৰ্কত মিঠা লৈ অহাৰ দিন। সংগীৰ সৈতে সময় কটাওঁতে পুৰণি স্মৃতিবোৰ সজীৱ কৰি তোলক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিকল্পনাৰ বাবে উত্তম। ঘৰুৱা আৰ্থিক দিশত গুৰুত্ব দিয়াটো লাভজনক হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন।
গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাবোৰ অৱহেলা নকৰিব। আজিৰ শুভ ৰং সেউজীয়া। যিকোনো গুৰুত্বপূৰ্ণ মিটিং বা শুভ কাম আবেলি ৫ বজাৰ আগতে সম্পূৰ্ণ কৰাটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। আজি এটা সৎকাম হিচাপে কোনো দৰিদ্ৰ লোকক সেউজীয়া মগ বা সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ দ্বাৰা ৰাহুৰ নেতিবাচক প্ৰভাৱ হ্ৰাস পাব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখাটো বেছি গুৰুত্বপূৰ্ণ নে সাহসৰ সৈতে সিদ্ধান্ত লোৱাটো? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু অধিক শ্বেয়াৰ কৰক। যদি আপোনাৰ বাবে সম্ভৱ হয়, তেন্তে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু শ্বেয়াৰৰ আমাক বহু প্ৰয়োজন। মৰমৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে অলপ মানসিক চিন্তা আৰু অস্থিৰতাৰ দিন হ'ব পাৰে। চন্দ্ৰৰ তুলা ৰাশিত অৱস্থানৰ বাবে আপুনি কোনো কাৰণ নোহোৱাকৈয়ে উদ্বিগ্ন অনুভৱ কৰিব পাৰে। কামৰ হেঁচা আৰু খৰচ বৃদ্ধি পোৱাৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। কিন্তু মনত ৰাখিব যে এইবোৰ জীৱনৰ সৰু সৰু বাধা-মাথো। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰিব লাগে। প্ৰেমৰ সম্পৰ্কত থকা সকলে আজি কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। গৃহিণীসকলে আজি ঘৰুৱা খৰচৰ ওপৰত অলপ চকু ৰাখিব লাগে। চাকৰিয়ালসকলে আজি অফিচত নিজৰ কামত গুৰুত্ব দিয়ক আৰু কোনো বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। জ্যেষ্ঠ নাগৰিকসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। আজি এটা ভাল কাম হিচাপে কোনো ভোকাতুৰক অন্নদান কৰক। ই আপোনাৰ মনলৈ শান্তি আনিব। আজি নীলা ৰং আপোনাৰ বাবে শুভ। আবেলি ৪ বজাৰ পৰা ৬ বজাৰ সময়ছোৱা আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে অতি উত্তম। আজিৰ প্ৰশ্ন আপোনাৰ মতে জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? কমেণ্টত জনাব। আমাৰ চেনেলক আগুৱাই নিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে সহায় কৰক। আৰু যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ২৩ জুলাই আপোনালোকৰ বাবে অলপ সংগ্ৰামপূৰ্ণ আৰু আত্মচিন্তাৰ দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৰ্থাৎ তুলা ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। ইয়াৰ ফলত আপোনাৰ স্বভাৱত অলপ অধৈৰ্য আৰু অস্থিৰতা আহিব পাৰে। আপুনি আপোনাৰ স্বাধীনতা খুব ভাল পায়, কিন্তু আজি কিছুমান পৰিস্থিতিয়ে আপোনাক বান্ধি ৰখা যেন অনুভৱ কৰাব পাৰে। মনত বহুতো কাম কৰাৰ ইচ্ছা থাকিব পাৰে, কিন্তু কোন দিশত আগবাঢ়িব সেই লৈ আপুনি দ্বিধাত পৰিব পাৰে। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি এতিয়া কোনো নতুন কাম বা ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। অলপ সময় অপেক্ষা কৰাটোৱেই আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনিৰ প্ৰভাৱ আপোনাৰ ওপৰত থকাৰ বাবে আজি কোনো সিদ্ধান্ত লওঁতে খৰখেদাই নকৰিব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বজাই ৰখা কঠিন হ'ব পাৰে। পঢ়াত মন বহুৱাবলৈ ধ্যান কৰাটো অতি প্ৰয়োজনীয়। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ উত্তেজনা থাকিব পাৰে। সংগীৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক আৰু শান্ত হৈ থকাটোৱেই শ্ৰেয়। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। আজি নিজৰ বাবে অলপ সময় উলিয়াওক আৰু পৰিয়ালৰ সৈতে সুস্বাদু আহাৰ গ্ৰহণ কৰক। ই আপোনাক মানসিক শান্তি দিব। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। কৰ্মক্ষেত্ৰত কাৰো সৈতে বিবাদ নকৰিব আৰু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। গাঁঠিৰ বিষ বা হজমৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ শুভ উপায়। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। সন্ধিয়া ৪:৩০ বজাৰ পৰা ৬টা বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি এটা সৎকাম হিচাপে নিজ হাতে পুষ্টিকৰ আহাৰ বনাই কোনো দৰিদ্ৰ লোকক খুৱাওক। ই শনিৰ নেতিবাচক প্ৰভাৱ কমাব। আজিৰ জ্যোতিষীয় প্ৰশ্ন আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি।